মহাত্মাৰ বাবে 2 মিনিট মৌনতা। ৰাজঘাটত জাতিৰ পিতালৈ শ্ৰদ্ধাঞ্জলি। ৰাজঘাটৰ পৰা বিশ্বলৈ গান্ধীৰ বাৰ্তা। ৭৭ সংখ্যক শ্বহীদ দিৱসত মহাত্মা গান্ধীক স্মৰণ ভাৰতবাসীৰ। আজি ভাৰতে জাতিৰ পিতা মহাত্মা গান্ধীৰ হত্যাৰ ৭৭ বছৰীয়া জয়ন্তী পালন কৰে। এই উপলক্ষে নতুন দিল্লীৰ গান্ধীৰ স্মৃতিসৌধৰ ৰাজঘাটত সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠান অনুষ্ঠিত হয়, য'ত বিভিন্ন ধৰ্মীয় পটভূমিৰ ব্যক্তিসকলক একত্ৰিত কৰি মহামানৱগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীকে ধৰি বিশিষ্ট ব্যক্তিসকলে সমাধিক্ষেত্ৰত পুষ্পমাল্য অৰ্পণ কৰি ভাৰতৰ স্বাধীনতা যাত্ৰাত গান্ধীৰ গভীৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। দেশজুৰি নাগৰিকসকলে পুৱা 11 বজাত 2 মিনিটৰ মৌনতা অৱলম্বন কৰি কেৱল গান্ধীকে নহয়, দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া অগণন শ্বহীদক সন্মান জনায়। 1869 চনৰ 2 অক্টোবৰত জন্মগ্ৰহণ কৰা মহাত্মা গান্ধীয়ে দাণ্ডী যাত্ৰা আৰু ভাৰত ত্যাগ আন্দোলন আদি পদ্ধতিৰে ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে ভাৰতৰ অহিংস প্ৰতিৰোধৰ নেতৃত্ব দিছিল। 1948 চনৰ 30 জানুৱাৰীত নথুৰাম গডছেৰ দ্বাৰা সংঘটিত হোৱা মহাত্মা গান্ধীৰ হত্যাকাণ্ড ভাৰতৰ ইতিহাসৰ এক কৰুণ অধ্যায় হিচাপে পৰিগণিত হৈছে। একবিংশ শতিকাত ভাৰতৰ দ্ৰুত অগ্ৰগতিৰ সময়তো মহাত্মা গান্ধীৰ জীৱন দৰ্শন আৰু বাৰ্তা দেশৰ নাগৰিকসকলৰ বাবে আজিও প্ৰাসংগিক। ৭৭ সংখ্যক শ্বহীদ দিৱস উদযাপনত কেৱল মহাত্মা গান্ধীৰ জীৱন দৰ্শন আৰু নীতিসমূহক স্মৰণ কৰাই নহয়, শান্তি, সহনশীলতা আৰু ঐক্যৰ প্ৰতি থকা ভাৰতৰ দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়। सबको सन्मति दे भगवान ईश्वर अल्लाह।